ৰুক্মিণীগাঁৱৰ যি ভয়াৱহ পৰিস্থিতি কৃত্ৰিম বানপানীয়ে যি পৰিৱেশ আমি দেখুৱাইছোঁ আৰু আজি আমি দেখুৱাইছোঁ ইতিমধ্যে আমি ইয়াৰ পূৰ্বেও দেখুৱাইছোঁ যে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰুক্মিণীগাঁৱৰ গাঁওবাসীয়ে আৰু এনেদৰে তেওঁলোকে বেনাৰ পোষ্টাৰ আঁৰি দিছে এই যিটো পথ আছে ৰুক্মিণীগাঁৱৰ পথৰ ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ আঁৰি দিছে আঁৰি দি তেওঁলোকে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে এটাই কাৰণ যে এই যি ৰুক্মিণীগাঁৱৰ কৃত্ৰিম বান এই কৃত্ৰিম বানে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে যেতিয়া এজাক বৰষুণ হয় আৰু সেই বৰষুণ জাকৰ পিছত ৰুক্মিণী গাঁওবাসীৰ যিটো অৱস্থা যি তথৈবচ অৱস্থা সেই অৱস্থা অতিকৈ দুখজনক অৱস্থা হয় আমি ইয়াৰ স্থানীয় বাসিন্দা আছে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যে ৰুক্মিণী গাঁৱৰ যি পৰিৱেশ আমি ইয়াৰ পূৰ্বেও দেখুৱাইছোঁ আৰু আজিৰ দিনটোত ইয়াক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে যদি বৰষুণ আহে ইয়াত কিন্তু আকৌ সেই একেই পৰিৱেশে সৃষ্টি হ'ব চাওক কথাটো একদম চিম্পল পুৰণা ভূপেন হাজৰিকাৰ বাক্য এষাৰ কৈছোঁ অকণমান টুইষ্ট কৰি পেলাই কৈছোঁ উন্নয়নৰ উৰণ সেতুৰ বুকুচাত উঠি চিপজুৰি ল'ম বুলি যদি তুমি ভাবিছা উন্নয়নৰ উৰণ সেতুৰ বুকুচাত উঠি চিপজুৰি ল'ম বুলি যদি তুমি ভাবিছা ভুল ভাবিছা শুনটো তুমি এক অলিক সপোন দেখিছা জীয়াই থাকি এখন নতুন ৰুক্মিণী গাঁৱত থকাৰ আমাৰো আছে মন জীয়াই থাকি এখন নতুন ৰুক্মিণী গাঁৱত থকাৰ আমাৰো আছে মন য'ত আজিৰ দিনত মানুহৰ দাম পানীতকৈও কম বুজি পাইছে নাই ৰুক্মিণী গাঁৱত এখন উৰণ সেতু বনাইছে সেই উৰণ সেতুখনে আমাৰ ৰুক্মিণী গাঁৱৰ বানপানীৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে মই অসমবাসী ৰাইজক কৈছোঁ আজিৰ পৰা আপোনালোকে দিছপুৰলৈ আহিলে আৰু ৰুক্মিণী গাঁও গেলা নৰ্দমাৰ বোকা পানী গছকিব নালাগে বৰমুৰিয়াই আৰু ৰুক্মিণী গাঁও কাষেদি পাৰ হৈ গ'লে নিজৰ মুখ লুকাই যাব নালাগে আপোনালোকক অশেষ শুভেচ্ছা যাচিছোঁ অসমবাসী ৰাইজ আপোনালোকে ওপৰেদি পাৰ হৈ যাব আমি তলত এবুকু এককাল পানীত ডুবি থাকিম মই হাতজোৰ কৰি অসম চৰকাৰক কৈছোঁ হে প্ৰভু ঈশ্বৰ মই কোনো হাতী পদুম কাঁচি তলা চাবি লেম ধনুকা তৰোৱাল কোনো পক্ষৰে নহয় আমাৰ ঘৰ দুৱাৰ মাটি সম্পত্তি গাড়ী ঘোঁৰা বেপাৰ বাণিজ্য চব গোটে গিলিছে পানীয়ে আমাক ৰক্ষা কৰক আমাক বচাওক মোৰ দৃঢ় বিশ্বাস যদি অসম চৰকাৰে এবছৰৰ ভিতৰতে দিছপুৰলৈ যাব পৰাকৈ এখন উৰণ সেতু তৈয়াৰ কৰি ওলাব পাৰিছে তেনেহ'লে অলপ সততাৰে আৰু দৃঢ়তাৰে যদি ৰুক্মিণী গাঁৱৰ ফালে যদি চকু মেলি চাই তেতিয়াহ'লে নিশ্চয় আমাৰ দৃঢ় বিশ্বাস যে এই বানপানীৰ সমস্যা আমাৰ সমাধান হ'ব নহ'লে বেছি দিন নাই এই ৰুক্মিণী নগৰক মানুহে কুৰুপনীৰ নৰকৰ ৰূপ দিব পৰিৱেশ আপুনি অতি আৱেগিক হৈছে আচলতে আৱেগিক হ'ব লগা আপোনাৰ পৰিয়ালটো ইয়াতে হয়তো সপোন দেখে আপুনি ইয়াতে সপোন দেখিছে আপোনাৰ ভৱিষ্যত প্ৰজন্ম ইয়াতে সপোন দেখিব এই যি আৱেগিক পৰিৱেশ এই যি সমাধান ইয়াত কিন্তু ৰুক্মিণী গাঁৱত কিন্তু ইয়াৰ পূৰ্বে কিন্তু পানী নাছিলে নতুনকৈ ৰুক্মিণী গাঁৱত 2018 চনৰ আগত কোনোদিনো পানী হোৱাই নাছিলে ৰুক্মিণী গাঁৱত পানী হৈছে 2018ৰ পিছত ছেক্ৰেটেৰিয়েট কেম্পাছ নতুনকৈ বনালে ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ নতুনকৈ বনালে বেলতলাৰ ৰাস্তাত নতুনকৈ ড্ৰেইন বনালে তাৰ পিছতে আমাৰ ইয়াতে পানী হোৱা আৰম্ভ হৈছে আপোনালোকে বিশ্বাস নকৰিব এইটো নতুন ড্ৰেইনেজ ছিষ্টেম বনাইছে কোটি টকা খৰচ কৰি হাঁহিৰ উঠা কথা যে এই ড্ৰেইনটোৰ দ বাহিনী নদীতকৈ বেছি এই ড্ৰেইনটোৰ দ GS ৰোডৰ ড্ৰেইনতকৈ বেছি এই ড্ৰেইনটোৰ দ বেলতলা ৰাস্তাৰ ড্ৰেইনতকৈ বেছি ইয়াৰ পৰা পানী ক'ৰ পৰা ওলাই যাব চাৰিওফালৰ পৰা পানী ছেক্ৰেটেৰিয়েটৰ পানী ছুপাৰ মাৰ্কেটৰ পানী লাষ্ট গেটৰ পানী ৱায়াৰলেছ হাউচিং ছাৰ্ভে বেলতলা বশিষ্ঠপুৰ হাতীগাঁও এই ইমান বৃহৎ অঞ্চলৰ পানী কলহৰ কাণেদি ঢালাৰ নিচিনাকৈ ৰুক্মিণী গাঁৱলৈ ঠেলিছে এইটো যেতিয়ালৈকে বন্ধ নকৰে ৰুক্মিণী গাঁৱৰ বানপানীৰ সমস্যাৰ সমাধান নহয় যদি সঁচাকৈ সমাধান কৰিব বিচাৰিছে তেতিয়াহ'লে আমাক বাহিনী নৈখন খান্দি দিয়ক পিপকোত এখন গাৰ্ডৱাল বনাই দিয়ক ছুপাৰ মাৰ্কেট ছেক্ৰেটেৰিয়েটৰ পৰা যোনখিনি পানী আহিছে সেইখিনি ফায়াৰ ব্ৰিগেডৰ ক্ৰছ ড্ৰেইন দি উলিয়াই দিয়ক আৰু বেলতলা হাতীগাঁও বশিষ্ঠপুৰ সেই অঞ্চলৰ পৰা যিখিনি পানী আমালৈ পঠিয়াইছে সেইখিনি পঠোৱা বন্ধ কৰক তেতিয়াহে ৰুক্মিণী গাঁৱৰ বানপানীৰ সঁচাকৈ সমস্যাৰ সমাধান হ'ব এখন বিদ্যালয় আছে প্ৰায় 3 মাহ বন্ধ হৈ থাকিব লগা হয় কৃত্ৰিম বানপানীৰ কাৰণে কিন্তু সেই বিদ্যালয়খন চৰকাৰী খণ্ডৰ বিদ্যালয় ৰাজহুৱা খণ্ডৰ বিদ্যালয় আৰু দুখীয়া ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে এইটো দুখৰ কথা আমাৰ দুৰ্ভাগ্য আমাৰ যে আমি ৰুক্মিণী গাঁওবাসীয়ে এই দুৰ্ভোগ ভুগি আছোঁ আমিতো আছোঁ লগত আমাৰ চাওকচোন আপুনি যিটো চিন্তা কৰিছে এইটো চিন্তা আমাৰ সব চৰকাৰেও যদি কৰিলে হয় কিবা এটা কৰিবহেঁতেন কৰক না তেখেত অলপ চিন্তা কৰক না চিন্তা ভাৱনা সেই যে স্কুলৰ কথা আপুনি যিটো ক'লে এইটো আপুনি যি আপোনাৰ ভাল লাগিছে যে আপুনি কিবা উত্থাপন কৰিলে এইটো সমাধানটো কৰক না এই চৰকাৰক ৰিকুৱেষ্ট আমাৰ ৰুক্মিণী গাঁও হেৰিৰ পৰাই ৰাইজৰ ফালৰ পৰাই ৰিকুৱেষ্ট আমাৰ এই ল'ৰা ছোৱালীৰ ভৱিষ্যত আপোনালোকে বচাওক মন্ত্ৰীগৰাকী আহিছিলে ইয়ালৈ মন্ত্ৰীগৰাকী আহিলে কি হ'ব দাদা মন্ত্ৰীগৰাকী আহে যায় কিন্তু কামটো হ'ল পানী মানে বানপানী খোৱা পানী নহয়
সেইটো আমাৰ সমস্যা সমাধান লাগে। প্লিজ আপোনালোকে কিবা কওক না, আপোনালোকে কিবা কওক না। আমি দেখুৱাই গৈছোঁ, যিমান পাৰোঁ আমি দেখুৱাইছোঁ, কৃত্ৰিম বানপানীৰ সময়ত দেখুৱাইছোঁ, আৰু আজিৰ দিনটোতো এই পৰিৱেশ দেখুৱাইছোঁ যি অভিনৱ প্ৰতিভা সাব্যস্ত কৰিছে। হয় হয়, আজি কিন্তু খুব সুন্দৰ ধুনীয়া ৰুক্মিণী গাঁও আছে। বৰষুণ দিয়ে কিন্তু ইয়াত এটা দুখৰ কথা কওঁ, মোৰ পৰিয়াল 30 তাৰিখৰ পৰা যোনদিনাখন বানপানী হৈছে তাৰে পিছদিনাখনৰ পৰা এই জয়ানগৰত ভাড়াঘৰ ধৰি মই ইয়াতে বুঢ়া মানুহটো অকলে থাকোঁ, কাৰণ মই ৰেডি হৈ থাকোঁ কেতিয়া পানী উঠে। আপুনি বিশ্বাস কৰিবনে, মই যোনদিনাখন 30 তাৰিখে পানী উঠে সিদিনাখনে জয়ন্ত মল্লৰ লগত কথা পাতি আহিছিলোঁ। আমি আহি দেখিছোঁ ঘৰৰ এই অৱস্থা, পালেঙৰ ওপৰত চোফাৰ ওপৰত চকী পাৰি গোটেই ৰাতি লাইট নাই, গোটেই ৰাতি বহি কটাইছে এটা টৰ্চ লাইট আৰু এক কাষি মালভোগ কল লৈ পেলাই। সেইখিনিতে মই সিদিনাখন ৰাতিটো কটাই দিছোঁ। তাত বোলে দুখৰ কথা কিবা থাকিব পাৰে। মোৰ আজি এই আহিছোঁ, মই ওলাই আহিছোঁ, মোৰ ঘৰত কোনো নাই। মই এতিয়া হেৰি লৈছোঁ, ঘৰত গৈ পেলাই চাহ পানী খাম। ভাড়াঘৰ সেই ইমান দূৰত। আৰু এটা কথা নহয়, মোৰ মাহত 22,000 টকাকৈ লছ হৈ আছে। 12,000 টকা ঘৰ ভাড়া, ইয়াতে ঘৰ ভাড়া এটা আছিল ওলাই গৈছে 8,000 টকা, 20 হ'ল। লাইটে চাইটে মিলি 22,000 টকা হ'বনে নহয়, কিমান লছ হৈছে। কিন্তু মই এশবাৰে ক'ম, গোটেই প্ৰব্লেমটো হৈছে এক্সিকিউশ্যনৰ ওপৰত। মানে অফিচাৰ আহিব, নাই অমুক হৈছে, ৰাইজক দোষ দিব যে অমুকত বাধা দিছে আমাক। আৰে বাধা দিছে, তোমালোকৰ এডমিনিষ্ট্ৰেশ্যন আছে নাই, তোমালোকৰ হেৰি আছে নাই, তোমালোকে কাৰ সহায় ল'ব লাগে তোমালোকে নিশ্চয় জানা। কিন্তু আমিতো দেখা নাই, তেনেকৈ বাধা দিয়া আমি দেখা নাই। সেইটোৱে অৰ্থাৎ আপুনি মানে ঘৰটো ৰখিহে আছে আপোনাৰ পৰিয়াল। কাৰণ কথা হৈছে কি, বাচি থাকিবলৈ হ'লে ঘৰ এটা লাগিব। ঘৰটো অলৰেডি নষ্ট হৈছেই, আছাম টাইপ ঘৰ, কিন্তু তথাপি তাকে ৰখি আছোঁ মই। আমি যদি আইনুল আমি এটা নলা দেখুৱাম, আমি এই নলাটো যিটো নলা, এই যিটো ড্ৰেইন, এই ড্ৰেইনটো কিছুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ এই বাৰিষা অহাৰ আগে হয়তো 2 মাহো হোৱা নাই সম্পূৰ্ণ হোৱাৰ এই নলাটো নিৰ্মাণৰ। কিন্তু এই নলাটোৰে পানী এতিয়াও ৰাখিব পৰা নাই ৰুক্মিণী গাঁৱৰ, কোনো ধৰণৰ সমস্যাৰে সমাধান নিদিলে। কিয়নো ৰুক্মিণী গাঁৱৰ কৃত্ৰিম বানপানী ৰোধৰ কাৰণে এই নলাটো নতুনকৈ নিৰ্মাণ কৰা হৈছিলে, আৰু তাৰপিছত কিন্তু এই কোনো সমস্যাৰ সমাধান নিদিলে, আৰু যাৰ কাৰণে ৰুক্মিণী গাঁওবাসীয়ে এজাক বৰষুণ হ'লে তেওঁলোকে কৃত্ৰিম বানৰ সমস্যাত ভুগিব লগা হয়। আৰু আজিৰ দিনটোত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে, ঠায়ে ঠায়ে এনেদৰে বেনাৰ পোষ্টাৰ আঁৰি দি তেওঁলোকে এটাই কথা, চৰকাৰ প্ৰশাসনে যি চকুমুদা কুলিৰ ভাও জুৰি আছে, বা বিভাগীয় কৰ্তৃপক্ষই যি হেমাহি, এই হেমাহি যাতে তেওঁলোকে মুকলি কৰি এই যি ৰুক্মিণী গাঁওবাসী আছে, ৰুক্মিণী গাঁওবাসীক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰে, তাৰ কাৰণে তেওঁলোকে বিনম্ৰতাৰে আহ্বান জনাইছে।